Jamu nama saya Arbit Sanjimun, Chairman Karawa Development Council, Co-Person. Ya jadi hamad ini pati bologa আছে itu জগালে যেটো incident Assam Legislative Assembly ভিতৰত যেটো আমাৰ Assam Legislative Assembly আমাৰ মৰমৰ মাননীয় ডক্টৰ নুমাল মমিনো যেটো আমাৰ এই যে কংগ্ৰেছৰ নুৰুল হুদা না কংগ্ৰেছৰ এমএলএ তেখেতে ইনসাল্ট কৰিছে তার উপৰত আমি এই প্ৰেছ মিটটো মাতিব লগা আছে গতিকে ধন্যবাদ আপোনালোকক প্ৰেছৰ মানুহবিলাকক গতিকে এইটো ঘটনাটো কেতিয়া হৈছে জানো এইটো যোৱাকালি হা যোৱাকালি কিমান 24 তাৰিখ প্ৰায় 9:23 মৰ্নিং টাইমত এইটো আমাৰ ডক্টৰ মমিন ছাৰে এছেম্বলিটো চলাই আছে তাৰপিছত এই নুৰুল হুদা আমার ডক্টর মমিন স্যারক বেয়াকে মানে এসাল্ট করছে এইটো আমি কন্ডেম করিবার কারণে আজি আপনাদের মাতা হয়েছে এই যে নহক আমার ফালৰ পৰা আমি এই অৱস্থাটো আমি খুব নিন্দনীয় কাম আমি নিন্দা কৰিছো আৰু আমি অথৰিটি বিলাকক আমাৰ অসম চৰকাৰক বিশেষকৈ আমাৰ মাননীয় আমাৰ মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কম একশন লোৱাৰ কাৰণে আৰু ইমিডিয়েট এই নুৰুল হুদা তাক এৰেষ্ট কৰি জেলত ভিতৰ কাৰণে আমি প্ৰেছ মিটটো মাতা হৈছে এই নুৰুল হুদা চালা এই কি বুলি কয় এইটো বাজাৰত মানে বজাৰত ইন্দুৰ মোৰ নাম অৰুণ চাংমা গাৰো ডেভেলপমেণ্ট কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ আৰু ফাৰ্ষ্ট টাইম আপোনালোকক মিডিয়া বন্ধুসকলক মোৰ ফালৰ পৰা ধন্যবাদ থাকিল চাওক যোৱাকালি যিটো ঘটনা এইটো মানে আমাৰ গাৰো জাতি সহ্য করিবা নরা কথা আমি টিভিত কিছুমান আমার ফেসবুকত দেখা পালো এজন এমএলএ এনেকুৱা নিজৰ ক্যাপাসিটি নাথাকা এমএলএ নিজৰ ডিসিপ্লিন নাই এই ডিসিপ্লিন ৰক্ষা করিবা নরা এমএলএ এজনে ইমান ডাঙৰ মানুহ যিটো মানে স্পিকাৰ ডেপুটি স্পিকাৰ অফ দ্য এসেম্বলি কিয় কোনে অধিকাৰ দিলে মাৰিবৰ কাৰণে এইটোৰ কাৰণে আমি তাক উদাহৰণ দিছো ঠিকাৰ দিছো আৰু অনাৰেবল চিফ মিনিষ্টাৰক তাক ইমিডিয়েট এৰেষ্ট কৰিবৰ কাৰণে আমাৰ গাৰো জাতি সংগঠনৰ ফালৰ পৰা আৰু আমাৰ গাৰো ডেভেলপমেণ্ট কাউন্সিল ফালৰ পৰা আমাৰ এটা ডিমাণ্ড তাক ইমিডিয়েট এৰেষ্ট কৰিব লাগে আৰু একশন কৰিব লাগে আৰু তাক জেলত পঠাব লাগে আৰু তাক এসেম্বলিৰ পৰা 1 বছৰৰ কাৰণে তাক এক্সক্লুজ কৰিব লাগে সাসপেনশন কৰিব লাগে আৰু সব আমাৰ গাৰো জাতিক 35 বছৰ 40 বছৰ আমি কংগ্ৰেছ কৰিলো কংগ্ৰেছৰ পৰা কোনো লাভ ডেভেলপমেন্ট নাই মানে আমাৰ গাৰো বিলাকক পুতুলা নিচিনা ব্যৱহাৰ কৰিছিল কংগ্ৰেছ গভৰ্ণমেণ্টে ভোট বেংক হিচাপে যেতিয়া ইলেকশন আহিব আমার গাৰো গাঁও বিলাকত যাই শিক্ষা খুঁজিব যে গাৰো বিলাক মানে আমার কংগ্রেস সাপোর্ট দিব লাগে এবার আমি ঠিকাৰ দিছো কংগ্রেস গভর্নমেন্টক কংগ্রেস দলক আপোনালোকে আমার যিবিলাক গাৰো অঞ্চল সেইবিলাকক আপোনালোকে যেতিয়া সোমাব কংগ্রেস আগতে তৰুণ গগৈ ডাঙৰীয়া সিও মানে আমাৰ গাৰো বিলাকক ঠগাই গেল মানুহজন উৰি গেল আমাক গাৰো গাঁৱত আহি কৈছিল যে গাৰো বিলাকক গাৰো অটোনমাস কাউন্সিলটো দিয়া হ'ব তে মানুহ মৰি গেল আমাৰ গাৰো গাঁৱত আহি ঘোষণা কৰিছিল তে ইমান আমি অকল মানে ইমান মানুহ গেদাৰিং কৰি আমি প্ৰচাৰ কৰিলো গাৰো অটোনমাস কাউন্সিলটো আমি নাপালো আৰু একদিন ৰখিবাৰ হৈছিলে ৰাতি আহি কল যে গাৰো বিলাকক গাৰো অটোনমাস কাউন্সিলটো দিয়া হ'ল দিয়াটো নহল আৰু যেতিয়া মানে কংগ্ৰেছ গভৰ্নমেন্ট কংগ্ৰেছ পাৰ্টি আগৰ নিচনাৰ আমাৰ যিজন মানে থিয়ে সংবা আছিল এই সময়ত থিয়ে সংবা এনসিটি আছিল এনসিটি আৰু বিজেপি এলায়েন্সত আছিল এই সময়তো কংগ্ৰেছ গভৰ্নমেন্ট আছিল অসমত নিচনাৰ ফিগাৰ এজন মানে তাক মানে এটেক কৰিছিল গুৱাহাটী এয়াৰপৰ্টত এইবিলাক কংগ্ৰেছৰ কিছুমান নীতি নিয়ম আমি সহ্য কৰিব নোৱাৰো
আৰু নুৰুৰ হুদা ডাঙৰীয়া আপুনি যদি সাহস আছে আমাৰ দুটাই লাগি আহক আমাৰ লগত তৰ্ক কৰক হা আপোনাক আমি কি কৰিব পাৰিম হিম্মত যদি থাকে আপুনি আহক তথাপি আমাৰ গাঁৱৰ মানুহ এজন নেতা আমাৰ ডক্টৰ নমৰজি মোমেনক আপুনি যিটো কৰিছে নেক্সট বাৰ যদি আপুনি একটু কথা এনেকুৱা কৰে আপোনাক আমি সহ্য ধৰিব নোৱাৰিম আপোনাক আমি ব্যৱস্থা কৰি ল'ম আমাৰ গাঁৱৰ জাতি আমি আপোনাক ব্যৱস্থা কৰিম এইটোৰ কাৰণে মই আমাৰ গাঁৱৰ সংগঠন ফালৰ পৰা আমাৰ ডেভেলপমেন্ট কাউন্সিলৰ ফালৰ পৰা আমাৰ CM ছাৰক অনুৰোধ এই মুদ্দাত একশন লৈ তাক জেলত পঠাব লাগে আৰু এইবাৰ আমি কংগ্ৰেছত শিক্ষা দিম আমাৰ গাঁৱৰ মানুহবিলাকক মানে ভুটুলা নিচিনা ব্যৱহাৰ কৰিছিল কোনো বেনিফিট কোনো আমাৰ গাঁৱৰ গাঁওবিলাক আপোনালোকে আহি চাই যাওক কোনো আমাৰ ডেভেলপমেন্ট নাই এইবাৰ যিটো আমি বিজেপিৰ লগত আমি চকটান কৰিলো চকটান কৰি কিছুমান আমাৰ ৰাস্তা ঘাটবিলাক হৈ গ'ল আৰু ভৱিষ্যতে আমি বিজেপি ঘূৰি যাম আৰু কৰিম আৰু অসমখন যদি ৰক্ষা কৰিব লাগে তেনেহ'লে আমি বিজেপি কৰিব লাগিব নহ'লে অসমখন শেষ হ'ব আমি কেতিয়াও আমি কংগ্ৰেছৰ লগত নাই এতিয়া আপোনালোকৰ মিডিয়া বন্ধু আপোনালোকৰ সন্মুখত মই গ'লো আমাৰ যিমান গাঁৱৰ সংগঠনবিলাক এইবাৰ আমি যিমান আছে চব আমি অৰ্গেনাইজ কৰি আমি বিজেপিত যোগদান কৰিম মেক্সিমাম আমাৰ গাঁৱৰ ভাই বন্ধুসকলে মোৰ মা দেউতাসকলে 60% বিজেপিত আমি যোগদান কৰিলো আৰু পৰাপক্ষত আমি বিজেপিক ষ্ট্ৰং কৰিম এইবাৰ আমি কাউন্সিল ইলেকশ্যনত যিটো আমি আমাৰ মানে মূল্যৱান ভোটবিলাক এইবাৰৰ পৰা আমি ষ্টাৰ্ট কৰিম এইবাৰৰ পৰা ষ্টাৰ্ট কৰি আমি পঞ্চায়ত ইলেকশ্যনত আমি ষ্টাৰ্ট কৰিম তাৰপিছত নেক্সট 26 চনত বিধানসভা যেতিয়া হ'ব বিধানসভাত নাই হ'লেও আমি 99% বা 90% আমি গাঁৱত আমি বিজেপিত ভোট দিমে এইটো কাৰণে ধন্যবাদ মিডিয়া বন্ধুসকল अच्छा अभी ये 24 अप्रैल 2025 में जो इंसिडेंट हुआ है असम लेजिस्लेटिव असेंबली में जब हमारे गारो नेता डॉक्टर नुमल मोमेन जब घुस रहे थे उस समय उनमें हाथापाई हुई है उस हाथापाई में उनको इंजरी हुआ है और जो उन्होंने किया है वो कांग्रेस पार्टी की मनोविकता को दिखाता है कि उन लोगों की पार्टी किस तरह चल रही है पूरे देश में ना महाराष्ट्र में उनको इलेक्शन में मिला है ना यूपी में ना MP में ना दिल्ली में अब ये पूरा का पूरा पार्टी जो है कांग्रेस पार्टी सटिया गया है इसको पाने के लिए ये लोग खुद पे उतर आया है इसलिए उन्होंने बेजबरदस्ती हमारे MLA गारो MLA हमारे गारो जाति के बीच में हमारे सेकंड ट्राइब गिना जाता है अपने असम के ट्राइबल्स में उनको ऊपर हाथ उठाकर बहुत निंदनीय काम किया है इसके लिए हम बहुत दुखद है और जो जिसने भी किया है उनको अच्छी से अच्छी जितना जल्दी हो सके उनको पनिशमेंट देना चाहिए यह हमारी तरफ से गारो जाति की तरफ से हम निवेदन करते हैं